হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। আশা ৰাখিছোঁ সকলো বহুত বেছি ভালে আছে। মোৰ পিছে ভালে আপোনালোকৰ দোৱাত। গাইজ, কালি যাম মাৰ ঘৰত। মাৰ ঘৰৰ পৰা ডক্টৰ তাত যাম এমছত। তাৰ পৰা ওচৰ হয়, ভাবিছোঁ অকণমান দেখুৱাম এমছৰ জেগাবিলাক যি পাৰোঁ। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। ইফালে ৰাতি গধূলি সন্ধিয়াৰ সময়ত তাক কিবা খাব দিছিলোঁ। বায়েক খুৱাই আছে, চুমা দি আছে, তাৰ মৰম। সি খুৱাই দিব নাজানে, খুৱাই দিয়ে। সেইখন চামুচেদি খোৱা নাযায়েই, তাক সেইখনহে লাগে। কেইটা যে চুমা দি থাকিব সি। আৰু মই এমছত গ'লে, ডক্টৰ তাত গ'লে মই আগৰ দিনাখনেই যাওঁ, কাৰণ মোৰ সুবিধা হয়। তাত গ'লে বাবুক মই ৰাতিপুৱা ঘৰত মাৰ লগত থৈ যাব পাৰোঁ। আৰু ইয়াৰ পৰা গ'লে মোৰ অলপ অসুবিধা হয়, ওলাওঁতে যাওঁতে মোৰ দেৰি হৈ যায়। আৰু ডক্টৰ তাত যিমান সোনকালে যায় সিমানেই ভাল। সেইকাৰণে মই এতিয়া এমছত গ'লে আৰু আগৰ দিনাখনেই যোৱা যায়। তেতিয়াহ'লে ৰাতিপুৱা আৰু সোনকালে যাব পাৰোঁ আৰু সোনকালে আহিব পাৰোঁ। যিহেতু মই আকৌ ডক্টৰৰ পৰা আহি ঘৰত ঘূৰি আহিব লাগিব, সেইকাৰণে। ইফালে মানে সি হিচাপ নোহোৱাকৈ চুমা দিয়ে আছে। সেইজনী মোৰ জাৰ ছোৱালী হয়। ইফালে মোকো খুৱাই দি আছে, সি চামুচত নায়ে, এনে খুৱাই দি আছে। ইফালে আহিলোঁ। Kok jalan tinggi? Naga itu kok. Kok siapa? Kok jalan tinggi? এই বেই মাত দিছে। Apa ya, Jen? Itu pengen. তুমি এফালে বাই বাই দিয়াচোন, এফালে বাই বাই দিয়া, পেক বাই বাই। চুমা দিয়া। এইফালে আহি পালোঁ, সন্ধিয়াই হ'ল। মই আহোঁতে দেৰিকৈ আহিছোঁ, আৰু বেছি দূৰ জেগা নহয় যিহেতু 10-15 মিনিটমানৰ জেগা হ'ব, 15 মিনিটমান লাগে আহি পাওঁতে। ইফালে আজি যিহেতু বজাৰ বাৰ নহয়, মানুহবিলাকো নাই। আনকালে আহিলে মই বজাৰ বাৰ লৈ আহোঁ, ভাল লাগে। যিহেতু মই ডক্টৰক দেখাম শুকুৰবাৰ, সেইবাবে মই আহিলোঁ আজি বৃহস্পতিবাৰ। সেইকাৰণে বজাৰ পূৰা খালী হৈ আছে। এইখিনিতে এমছৰ জেগাখিনি ধুনীয়া, লাইটৰ পোহৰ, ভাল লাগে।
চাওকচোন জেগাবিলাক। এফালে পুৰবী গাখীৰ ল'বৰ কাৰণে সোমাম। পুৰবী গাখীৰখিনি ভাল লাগে খাই। আমাৰ ঘৰত ইয়াৰ পৰাই গাখীৰ লৈ যায়। ইয়াতে সকলো পুৰবীৰে পোৱা যায়। দৈ পুৰবী, গাখীৰ পুৰবী, লচ্চি চব পুৰবীয়ে পোৱা যায়। এইফালে ভিতৰত সোমাই আহিলোঁ। ই মানে দেখি ৰ'বই পৰা নাই, আগতে গৈছে। ফ্ৰিজৰ এইবোৰ বস্তু বহুত ভাল পায় খাবৰ কাৰণে। জুচ হওক, লচ্চি হওক, কিবা কিবি এইবিলাক ঠাণ্ডা এইবোৰ বস্তুৱে খায়। এইবোৰ বস্তু খাব নালাগে সৰু ল'ৰা ছোৱালী, কি কৰিবা। বাহিৰত ওলাই আহিলে খাব ইচ্ছা কৰে দেখা পালে। এইফালে ঘৰ আহি পালোঁ। আপোনালোকে ভাবিব পাৰে কাটিঙৰ ভিডিঅ' দেখুৱাব সুধি এইবোৰ কি দেখুৱাই আছে। মই কাটিঙৰ ভিডিঅ' দেখুৱাম ভাবিছোঁ। একেবাৰে ভালদৰে মই যেতিয়া দোকানত যাম সদায় মই কাপোৰ কাটিং মই ভিডিঅ' দেখুৱাব পাৰিম। এতিয়া যিহেতু মই ঘৰত আছোঁ আৰু তেনেকুৱা কামবোৰ নকৰোঁ। মই নকৰোঁ মানে সৰু সুৰা কামবোৰ কৰোঁ, যেনেকুৱা মেক্সি হওক, নাইটি, কুৰ্তি এইবোৰ চুইচ কৰা, চুটি কৰা এইবোৰ কৰোঁ। কিন্তু মই ভালদৰে দোকানৰ কামবোৰ কৰা নাই। ভাবিছোঁ বাবুক স্কুলত দিব পৰা হ'লে আৰু লৈ যাম, একেবাৰে দোকানটোত থাকিম, আপোনালোকৰ ভিডিঅ'বোৰ দি থাকিম। এতিয়া এনেকৈ ৰৈ থকা হৈছে। ঠিক আছে, মই এটা ডালনপৰ ছেট এটা বনাম বুলি ভাবিছোঁ। এখন বিচনা চাদৰ, দুখন বিচনা চাদৰেৰে। তেতিয়া আপোনালোকক কেনেকুৱা হৈছে মই ভালদৰে দেখুৱাম। একেবাৰে চিলাই কাপোৰ পাৰি মই আপোনালোকক দেখুৱাম। যদি ভাল হৈছে তেতিয়াহ'লে আপোনালোকে মোৰ তাত চিলাব দিব পাৰে। আৰু মোৰ দোকানখন ক'ত আছে মই এড্ৰেছটো দিম, তাত আপোনালোকে দিব পাৰে। ঠিক আছে, তেতিয়াহ'লে ভালদৰে ভিডিঅ'বোৰ দি যাম। দুদিনমান দেৰি হ'ব আৰু। এইফালে মেকুৰীটো চাওকচোন আপোনালোকে কেনেকৈ খেলি আছে। ৰছীডাল ধৰিব বিচাৰি আছে। তাক চাই ভাল লাগিল, সেইকাৰণে ভিডিঅ' কৰি ৰাখিলোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। এৰিয়ে নিদিয়ে। এইফালে আহিলোঁ ডক্টৰ তাত। ৰাতিপুৱাই সোনকালে আহিছোঁ, 8টা 8:30মান বাজিছে। এইফালে চোৱাচোন জেগাবিলাক, চবফালে সেউজীয়াই। অকণমান ভিডিঅ' কৰিছোঁ, কাৰণ ডক্টৰ তাত যাই এইবোৰ ভিডিঅ' কৰি থাকিব ভাল নালাগে। তথাপিও আপোনালোকক দেখাইছোঁ জেগাবিলাক। আৰু কাৰোবাৰ যদি বেমাৰৰ কিবা প্ৰব্লেম হৈ আছে তেতিয়াহ'লে ইয়াতে আহিব পাৰে। কাৰণ ভাল হয় মানে পাইছোঁ বুলি নকওঁ মই আহি, কিন্তু বহুতখিনি ভাল পাইছোঁ আগতছে। গোটেইখিনি ভাল পোৱা নাই, পাম আৰু লাহে লাহে। ঠিক আছে, কোনোবা যদি এনেকুৱা ৰোগী আছে তেতিয়াহ'লে ইয়াতে আহিব পাৰে। এয়া মই আহি পালোঁ এমছত। ৰাতিপুৱাতে মানুহ চাওকচোন কিমান হৈ যায়। এইফালে ওলাই আহিলোঁ। চাৰিওফালে ফুল। এমছৰ ভিতৰখনত সোমাই কিবা এটা ভাল লাগি যায়। এইবোৰ দেখিলে ভাল লাগে। এইফালে আমি সোনকালে আহিলোঁ ওলাই, কাৰণ আমি আহোঁতেও সোনকালে আহিলোঁ।
সেইবাবে আমি ডক্টৰকো সোনকালে পালোঁ। এতিয়া যাম মই আকৌ ঘৰত। ঘৰৰ পৰা দিনটো থাকি ভাত পানী খাই সন্ধিয়া আকৌ গুচি আহিম ঘৰত। সকলোখিনি দেখুৱাই দিছোঁ অলপ অলপ। বাৰ মানে ভিডিঅ' কৰি থাকিলে খং উঠে তাইৰ অলপ। দূৰৰ পৰাই যিমান ধুনীয়া, ওচৰৰ পৰা তাতকৈ বেছি ধুনীয়া। এইফালে চাওকচোন, এখন ফুলৰ টাবেৰে বেৰ দিছে, ইমানে ভাল লাগিছে। এইবিলাক সৰু সৰু ফুলৰ টাব হয়, ফুলৰ টাবৰে এখন বেৰ হয়। ইফালে ঘৰ আহি পালোঁ। এই মুৰ্গীটো চাওকচোন, আপোনালোকে চিনি পায়নে? দুটা আছে এনেকুৱা মুৰ্গী। কোনে কোনে জানে কমেণ্ট কৰিবচোন এই মুৰ্গীটোৰ নামটো। এই মুৰ্গীৰে কণী হয়। চাওকচোন কেনেকুৱা কণীটো। ইফালে আহিলোঁ ভাত পানী খাই বাৰ ঘৰত অকণমান ফুৰিবৰ কাৰণে। আমাৰ ঘৰত গৈ তাইৰ ঘৰটো অকণমান ওপৰত হয়, ওপৰৰ পৰা অকণমান ভিডিঅ' কৰিছোঁ। চাওকচোন আপোনালোকে জেগাবিলাক ইমান নিৰল। গছ গছনি চাৰিওফালে। সেইবিলাক পানীৰ বাল্টিং হয়, এইবোৰ পানী ভৰাবৰ কাৰণে ৰখি আছে। বাবুই মানে ফটো তোলা বুলি বহি গৈছে। কেতিয়াবা ফটো তুলিব ইচ্ছা কৰে, কেতিয়াবা খং উঠে। গৰমতো জোতা পিন্ধি আছে। ওলাই আহিলে তাক জোতাযোৰ লাগে। এইফালে ঘৰত পৰা ওলাই আহিলোঁ। এইটো এজন মোৰ ভাইজান হয়। ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে নতুন ভিডিঅ'লৈ লগ পাম।